Hey guys, নমস্কাৰ গুড আফটাৰনুন সকলোকে মই জানবী সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰ মোৰ চেনেলত আনটি ভিডিঅ'লৈ আশা কৰিছোঁ আপোনালোক সকলোৱে বহুত বেছি ভালে আছে আপোনালোকৰ আশীৰ্বাদৰ ফালে আছে আপোনালোক সকলোকে লগত লৈ আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ আৰু আজি হৈছে উৰুকা আৰু যেটো মঙ্গলবাৰ আমাৰ নিৰামিষ ৰাতিপুৱা কাম বন কৰি মেলি আজৰি হৈ তাৰ পিছত এতিয়া দুপৰ কাৰণে বনাইছোঁ ৰাতিপুৱা ভাত বনোৱা হোৱা নাই তাৰ কাৰণে পটককৈ গা ধোৱাও নহয় গৰম পানী থাকে হ'লেও মানে ৰাতিপুৱা দেউতাও গাখীৰ মুড়িৰে মিলাই খাইছে সবে খাইছে পিনাক খাই মেলি গ'ল পূজা দি আৰু এটা দুপৰ কাৰণে বনাইছোঁ অকমানি ভাত দালি আৰু হ'ব পনীৰ আৰু কিবা কিবি ভাজি কৰিম আৰু দেউতাই ৰঙালাও আনিছে তাৰপিছত বেঙেনা আনিছে কিবা কিবি লাগে ভাজি কৰিম মানে ঘৰত মা দেউতা অলপ আগত গৈছে মানে অকমান পাত কাটিবলৈ গৈছে আৰু গৰুৰ কাৰণে আমাৰ গৰুটো মানে একদম খাতাৰনাক বস্তু আগৰ গৰু যে আছিলে সেইজনী মানে সব খাইছিলে দেই একদম সবজি বাকলি চাকলি আগতে দেউতাই সবজি আনিছিলে বন্ধাকবি পাত এইবোৰ সব আনি খুৱাইছিলে তো এই গৰুটো মানে একোৱে নাখায় অকল গছৰ পাত খায় আৰু এফালে দানা দিলেও দানা নাখায় সেনেকুৱা অৱস্থা আৰু মা দেউতা অকণমান গৈছে আৰু সেইকাৰণে তাইক লৈ আছোঁ মই মানে বাহিৰত হ'লে ইফাল সিফাল যায় আৰু কিবা কিবি বটলি মুখত দিব বিচাৰে সেইকাৰণে খাব পাৰোঁ হ'লে হৈ আছে টমেটো বইল আৰু হৈ আছে দালি বইল ভাত হৈ গৈছে অলৰেডি মাহঁতে থাকোঁতে ভাতৰ পানী পেলাই মেলি ভাত মানে নমাই দিলোঁ টমেটো বইল হৈ আছে আৰু হৈ আছে মুগ দালি আৰু মানে টমেটোখিনি মুগ দালিত দিম আৰু একেলগতে বইল হ'লে একেবাৰে টেঙা টেঙা হৈ যায় দালিখিনি সেইকাৰণে এক্সট্ৰাকৈ বইল কৰিছোঁ তো আমাৰ বিহুৰ বজাৰ বুলি দেউতাই নাৰিকল কিবা কিবি আনিলে আৰু আনিব আছে চাগে চাউলগুটি আমাৰ কেতিয়াবা কৰা হৈ গৈছে কুকৰ চিটিটো নামি গৈছে টাইপ হৈ গৈছে আৰু বাকী আছে আৰু চাওঁ আৰু কি কৰোঁ সন্ধিয়া আৰু মানে পনীৰ বনাম যে মটৰে আৰু আফুগুটি যে পষ্ট পিচি তালত বনাম অকণমান আনিছিলে যে ভিজাই ৰাখিলোঁ আৰু মায়ে পটাত পিচি দি দিয়া কালি মানে পিলাকে মিক্সাৰটো লৈ যাবলৈ পাহৰিলে দেই আমাৰ মিক্সাৰ গ্ৰাইণ্ডাৰটো তো আজি যিহেতু মঙ্গলবাৰ পূৰা বজাৰ বন্ধ আমাৰ লামডিগত মানে মঙ্গলবাৰে বজাৰ বন্ধ থাকে আৰু বেলেগ আনিব বুলি কৈছিলে দেই দেউতাই বজাৰ চজাৰ কৰি মেলি পাহৰিলে আৰু এনেও এক্সট্ৰা লাগেই বাৰু এইটো বেয়া হৈ থাকে ন কেতিয়াবা এক্সট্ৰাকৈ আনিম বুলি কৈছিলে দেউতাই পাহৰিলে তো চাওঁ কি কৰোঁ আনিব চাগে পিছবেলা এতিয়া আৰু ক'ত দেউতা আহিলেই ঘৰত দেউতা গ'লেহে আনিব পাৰিব পিঠা গৈ ফালে ওলাই গৈছে দেউতা অকলে যাব নোৱাৰে দেউতা গাড়ীও চলাব নোৱাৰে স্কুটিও চলাব নোৱাৰে সেনেকুৱা অৱস্থা কি লাহেকৈ মায়ে পিচি মেলি দিব আৰু মই বনাম আৰু লাহে লাহে তো যিয়ে নহওক ব্লগটো যেনেকৈ ষ্টাৰ্ট কৰিছোঁ চাই পাই সকলোকে দিনটো কি হয় দেখুৱাব চেষ্টা কৰিম অ' কি পাপা কি এই পাপা 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 মাহঁতৰ ওচৰত দিম আৰু মায়ে অকণমান লৈ থাকিব দেউতাই ইফালে দেউতাই লৈ থাকিব মা আকৌ মছলা পিচি দিব লাগিব যে সেই আৰু অৱস্থা কিবা এটা বস্তু বেয়া হ'লে কি বেয়া হ'লে মানে একদম অসুবিধা হৈ যায় মিক্সাৰ থাকিলে টেনশ্যন নাই ভালকৈ মাৰি দিলে হৈ গ'ল তেতিয়া আকৌ পিচিব লাগিব আৰু পটক পিচা নহয় ন তো পিচিলে মানে একদমেই লাহ লাগে মইতো নোৱাৰোঁ পিচিবলৈ মোৰ বহুত টাইম লাগে মানে পিছোঁতে কি নামিবা পানী খাবা পানী গৰম পানী অকণমান কৰি মেলি ময়ো খাওঁ তাকো অকণমান খুৱাই দিওঁ ব'লা মটৰখিনি অকণমান ভাজি কৰি দিছোঁ আৰু এইফালে এয়া পনীৰৰ ভাজি হৈ গৈছে আৰু এয়া বেঙেনা ভাজি হৈ আছে আৰু হ'ব এয়া ৰঙালাও ভাজি পনীৰ চব্জিৰ কাৰণে মছলা অকল মটৰখিনি দিম বন্ধাকবি বৰা বনাম হৈছে কপিচি পনীৰ চব্জি হৈ গৈছে
মানে গৰম মছলা দি গাইজ পনীৰ চব্জি বনোৱা শেষ মটৰ পনীৰ আৰু পোষ্ট মজা হৈছে দেই একদম ধুনীয়াকৈ মাছটো খালেহে গম পাম কেনেকুৱা হৈছে এয়া আজি মানে অকণমান জলকীয়া গুড়িৰে বনোৱা হৈছে মানে জলকীয়াৰ গুড়িৰে বনোৱা হৈছে যিহেতু আৰু শুকান জলকীয়া পটাত পিচিবলৈ বহুত টাইম লাগে আদাটো অকণমান পিচি তাৰপিছত চব জিৰা গুড়ি ধনিয়া গুড়ি চব আছেই জলকীয়া গুড়ি হেৰি কৰি মানে চব আজি গুড়ি বনালোঁ ভাজি চিজিও হৈ গৈছে এতিয়া জাষ্ট অকল বন্ধাকবি বৰাখিনি হৈ আছে এতিয়ালৈকে খোৱা নাই আৰু মায়ে মানে পটাত পিছি অকণমান ধুনীয়া চাটনি কৰি দিলে ধনিয়া পাত চাটনি আজি ভাজি পৰা চাটনি পনীৰ সেইবোৰ গাখীৰ কাৰণে খেঁচি হৈ আছে ধুনীয়া কুকাৰত আৰু এইখিনি হৈছে বন্ধাকবিৰ পৰা এইখিনি হওঁতে মই এইবোৰ চাফ চাফাই কৰি মেলি আজৰি হোৱালৈ চবৰে ভোক লাগিছে ৰাতিপুৱা ভাত খোৱা হোৱা নাই যে কাৰো A few moments later. Hey guys, good evening সকলোকে বহুত সমস্যা আকৌ লগ পালোঁ আৰু এতিয়া মানে আমাৰ গাৰ্গীৰ বাৰ্থডে গিফ্ট এতিয়াও পাই আছে তাই পেহী আমাৰ এইফালে দোকানৰ ফালে কলনি পেহী আৰু পেহীয়ে দিছে ড্ৰেছ এইটো হৈছে পেণ্ট আৰু এইটো হৈছে স্পৰ্টিং বেক কেমেৰা কৰি দেখুৱাই আছোঁ মিলাই লওঁ বাৰ্থডে কেতিয়াবা গ'লে এতিয়া মানে দিয়ে আছে তাইৰ ড্ৰেছ হাত দীঘল স্পৰ্টিং কম ঠাণ্ডাত ধুনীয়াকৈ পিন্ধিব পাৰিব দেই এয়া ড্ৰেছ তাইৰ অকণমান ডাঙৰ আছে এতিয়া নিপিন্ধাও ঢেৰ কাপোৰ ছোৱালীৰ মানে ইমান কাপোৰ ওলাইছে কেইটামান কাপোৰ মই এতিয়া ভৰাই থৈ দিওঁ এই পিংক কালাৰ যে চুৱেটাৰ সেইটো মই ভৰাই থৈ দিম কাৰণ সেইটো অকণমান ডাঙৰ হৈ থাকিছে তাৰপিছত আৰু কেইটামান আছে সেইবিলাক মানে ভৰাই থৈ দিওঁ কাৰণ একদম কাপোৰ পৰা একদম কি কৰিম একদম বহুত ঝামেলা লাগি গৈছে ঠিকছে কাপোৰ কেইটামান কাপোৰ ধোৱা যিবোৰ আছে সেইবিলাক ভৰাই মেলি থৈ দিওঁ আৰু এতিয়া অকণমান চাওমিন বনাম মানে পিনাকে বনাব দিছে আৰু যিহেতু ভেজ আজি বাহিৰত খাবও নোৱাৰিব ভোক লাগিছে বোলে তাৰ সেইকাৰণে অকণ বনাওঁ অলপ আগত গৈ আনিছে দাদাও গৈছে দাদা ৰাতি আকৌ পিকনিক আছে আৰু আমি আৰু ৰাতি বনাই মেলি অলৰেডি বইল কৰিলোঁ তাৰপিছত আৰু চব্জি মানে কি এয়া বিন তাৰপিছত এয়া গাজৰ বন্ধাকবি আৰু এয়া জলকীয়া কেইটামান কাটি লৈছোঁ সৰু সৰুকৈ তো এইবোৰে দিম আৰু চয়া চচ আনিব মানে বিচাৰিছিলে কিন্তু আমাৰ এই কলনীত নাই বোলে চয়া চচ একো নাই উইদাউট চয়া চচ দুদিনমান খালোঁ আজিও খাম একো নাই চিলি টমেটো কেচাপ আছে সেই হৈ যাব আৰু এইটো ভেজ তো পাচনি নাই আৰু পিঁয়াজো নিদিওঁ ভেজকৈ বনাই লওঁ আৰু ফটাফট বনাই মেলি গাখীৰ খুৱাবলৈ আছে চেলেক তাৰপিছত মেডিচিন দিলোঁ মেডিচিন খুৱাই থৈ আহিলোঁ বনাই মেলি লওঁ এও বনালে অকণমানটো মায়ে দিবই বাৰু যি খাই মায়ে দিয়ে অকণমান মানে একো নাই এতিয়া মচলা চছলা নিদিওঁ ন খাব পাৰিব গাড়ীও এটা দুটাকৈ আৰু ইমানটো তাই নাখায় এটা দুটা অকণমান টানি মেনি চিঙি মেঙি দিব মায়ে তেনেকৈ বনাই মেলি লওঁ আৰু বনাই মেলি তাৰপিছত দেউতা ওলাই গৈছে দোকানত যাব দাদা যিহেতু পিকনিক আছে আহিব দাদা আহি মেলি দোকান খুলিছে বাৰু আহিব আমাৰ ইয়াতে নহয় বাবুপট্টি বুলি কয় তাতে আছে আৰু এই মাৰ কাৰণে পিনাক আৰু মোৰ খাই মেলি লওঁ গাখীৰ খুৱাব লগা আছে বাপেৰৰ ওচৰত যাওঁ মাক আগতে দি থৈ আহোঁ মই চানা খাওঁ পিনাকে লৈ গৈছে আৰু এতিয়া পানী আমাৰ পানী গাৰ্গীৰ পানী একেবাৰে লৈ যাওঁ অকণমান মাই চিঙি দিব আৰু 3-4টা A few moments later. Hey guys আৰু আমি ৰাতিৰ সাজ খাই মেলি ল'লোঁ আমি মানে গাৰ্গী আৰু মই মানে আজি কি হৈছে সন্ধিয়া যে চাওমিন বনাইছিলোঁ তাইক মানে অকণমান খুৱাই দিছিলোঁ যে মায়ে অকণমানেই খুৱাইছিলে কিন্তু কাৰণ মই এলাও নকৰিব খুৱাবলৈ হ'লেও মায়ে মানে মৰমত খুৱাব বিচাৰে মানা কৰিলেও বেয়া পায় তো কৈছোঁ আৰু অকণমানকৈ খুৱাবা সেয়ে খাইছে তাৰপিছত পানী খালে পেট ফুল হয় অকণমান ফিডিং কৰি দিলোঁ তেনেকৈ মানে হৈ গৈছে দেই 7টামানটো হৈ গৈছে মানে মোৰ মনটো এনেকুৱা মানে
কষ্ট লাগি আছে তাই নোখোৱাকৈ শুইছে দুবাৰমান উঠিলে দেই আকৌ ফিটিং কৰি হৈ গৈছে তাৰপিছত মই ৰুটি বনাই আছিলোঁ তাই আকৌ উঠিলে পিছত মাক ক'লো যোৱা অকণমান চোৱাৰ উঠিও হৈ যদি উঠে উঠাই লৈ আহা ৰাতি একেবাৰে খুৱাই দিম আৰু যিটো সন্ধিয়া খোৱাও হোৱা নাই তাই উঠিলে অকণমানি কান্দিছে বেছি নহয় অকণমানি কান্দিছে তাতে লৈ গৈছে মই ৰুটি বনাইছিলোঁ যে সেই চাই কান্দা মানে বন্ধ হৈ গৈছে অলপ খেলা মেলা কৰিলে মাৰ লগত তাৰপিছত চেলেক খোৱালোঁ দেই চেলেক খুৱাই মেলি তেতিয়াহে মনটো মানে শান্তি লাগিছে নহ'লে ফিডিং কৰালে আৰু কিমান পেটত থাকিব কওকচোন গাখীৰটো ইমান পেটত নাথাকে যিহেতু এতিয়া এক্সট্ৰা কিবা কিবি খোৱাও হয় সেইকাৰণে এতিয়া খোৱালোঁ আৰু এতিয়া আমি শুম নাচোনা আমি এতিয়া শুম কোৱা ফটোৰ অৱস্থা চাওক টাটা দিয়া নাই মুড নাই এতিয়া মুড নাই টাটা দিয়া দিয়া টাটা টাটা দিয়া টাটা টাটা নাই বাপেকে অকণমান কামত মানে ব্যস্ত হৈ আছে অহা নাই এতিয়ালৈকে দাদাই কৈছিল যে পিকনিক তাতেই আছে মাত্ৰ বোলে ৰান্ধিছে দেৰি হ'ব দাদা আহোঁতে যিহেতু পিকনিক দেৰি হ'বই আৰু আমি খাই মেলিলোঁ আজিতো নিৰামিষ আমাৰ যিহেতু মংগলবাৰো ক'লে আনিলে হ'লে মানে অশান্তি লাগে ন মংগলবাৰে চবে যদি নিৰামিষ খাই মই অকলে মাছ মাংস কেনেকৈ খাওঁ আজিৰ দিনটো এদিন খালে একো নহয় কালি খাব পৰা যাব দিন আছে বাৰু খাই মেলি আজৰি হ'লোঁ এতিয়া গাখীৰ ফিডিং কৰি খুৱাম আৰু ডাইপাৰ চেঞ্জ কৰি দিলোঁ সন্ধিয়াতে ডাইপাৰ পিন্ধিছিলোঁ যে একেবাৰে পেচাব কৰি পৰা ওজন হৈ গৈছে এতিয়া চেঞ্জ কৰি দিলোঁ এই আমাৰ টোপনি লাগিছে এয়া যিয়ে নহওক আৰু এতিয়া আমি মাক বেটিয়ে তো ব্লগটো আজি ইয়াতে সামৰিছোঁ ভিডিঅ'টো ভাল লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নপঢ়িব কোৱা আকৌ লগ পাম তো ব্লগৰ সৈতে ভালে থাকক বাই বাই গুড নাইট টাটা দিয়া টাটা টাটা ভালকে টাটা 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 টোপনি লাগিছে আমাৰ টাটা দিয়া টাটা